নাহৰ তগৰ আৰু কপৌ ফুলাৰ এই মধুময় বতৰতে আৰম্ভ কৰিছোঁ এক্সকিউজ মিৰ বিশেষ এঘণ্টা ভিডিঅ' জাৰ্নেলিষ্ট জ্যোতিষ শইকীয়াৰ সৈতে মই পাপুৱে আহঁতৰ তলত আৰু আহঁতৰ তলৰ এই পৰিৱেশ আজিৰ পৃথিৱীত আজিৰ অসমত বিৰল কিন্তু এই বিৰল সময়তো আমি দেখা পাইছোঁ এই বিহুটি কিয়নো অসমত এতিয়া চৌদিশে ঢোলে মাতিছে পেঁপাই মাতিছে আৰু বিহুৱাৰ কণ্ঠত নিগৰি উঠিছে কেৱল বিহু বিহু লগা সেই সুৰ আৰু এই বিহুৰ বতৰতে আমি সোমাই আহিছোঁ সমূহ দৰ্শকৰ মাজলৈ আৰু এই মঞ্চৰ পৰা এই বিহুৰ বতৰৰ পৰা সকলোকে জনাইছোঁ নবহাগৰ শুভকামনা আৰু ৰঙালী বিহুৰ আন্তৰিক উলগ আৰু এই উলগেৰে আমি পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ বিহু বিহু লগা পৰিৱেশ ৰঙালীৰ পৰিৱেশ নাচনি গাতে গা লাগিব সোণালী যৌৱনৰ মুকুতা সৰিব নাচনি গাতে গা লাগিব সোণালী যৌৱনৰ মুকুতা সৰিব তুমি কোমলীয়া দেহে পিৰাব আমি চেঙেলীয়া দেহে জিৰাব বেৰি দিম কোনে ফুল ছিগিব মোৰে লাহৰি নাযাবি পাহৰি মৰম দিম চেনে দিম হিয়াৰে মাজত ইয়াত আছে আমাৰ জ্যেষ্ঠ দাদাসকল কেনেকুৱা লাগিছে আজি পৰিৱেশ বৰ ভাল লাগিছে ইয়াতকে ভাল লগা কথাই নাই বিহু বিহু লাগি গৈছে বিহু লাগিছে জীৱন দা বিশেষে জীৱন সিং এইগৰাকী মানুহৰ আমাৰ বাবে অতি আনন্দৰ কথা যে তেওঁ দেখা পাইছে শিখ সম্প্ৰদায়ৰ এজন ব্যক্তি বিহু ভাল পোৱা ব্যক্তি বিহু খুব ভাল লাগে মই আমি অসমীয়া চিত্ৰশিল্পী বিহু বুলি ক'লে আমি বিহুত পাগল হৈ যাওঁ খুব ভাল লাগে এই মই যে অসমীয়া আৰু এনেকুৱা বতৰত নাচি থাকি কেনেকুৱা লাগে নাচি থাকি বহুত ভাল লাগে ক'ব নোৱাৰি কেনেকুৱা লাগিছে নাচি খুব ভাল লাগিছে নাচিও কথা ক'ব পাৰে এতিয়া এই পৰিৱেশটো আমি চালে এটা কথাই মনত পৰিব অতীতৰ সেই বিহু বিনন্দিয়া বিহু ইনন্দিয়া সেই পৰিৱেশটোলৈ আৰু এই পৰিৱেশটো আমি দেখুৱাইছোঁ আহঁতৰ তলত আৰু এই পৰিৱেশটো সৃষ্টি হৈছে ৰাইডঙীয়াৰ এটা বিশেষ অঞ্চলত বিহু বিহু লগা পৰিৱেশটো আমি লগ পাইছোঁ এইসকল বিহুপ্ৰেমী ৰাইজক সকলোৱে নাচিছে আৰু তাৰ মাজত এক্সকিউজ মি পৰম্পৰা সেইটো হৈছে প্ৰশ্নটো এতিয়া এৰি দিম নেকি এইটো প্ৰশ্ন বিহুৰ লগত জড়িত কিয়নো বিহু বুলিলে আমি কেঁচা মাটিৰ গোন্ধ থকা এটা পৰিৱেশলৈ মনত পৰে বিহু বুলিলে কৃষিজীৱী ৰাইজৰ কথা মনত পৰে আৰু বিহু বুলিলে আহঁতৰ তলত সুধিছোঁ যে শিলৰে খৰখৰি শিলৰে মৰমৰি সকলোৱে শুনিব দেই কোনে পাৰে উত্তৰ দিব শিলৰে খৰখৰি শিলৰে মৰমৰি ক'ত দেখিলা তোমালোকে তিনি মূৰ 10 ভৰি ইয়াত কোনোবাই পাৰিব এইটো উত্তৰ মই জানো পাৰে ন মই এজন মানুহক লৈ আনিম দেই এতিয়া মাতি পেলাই তেওঁ কোৱা সুধিছে এইজন আহক ওচৰলৈ আহক তেওঁ সম্পূৰ্ণ চবেই কৈছে পথাৰ বুলি তেওঁ এটা কথা কৈছে কি কৈছে হাল বোৱা কেনেকৈ হাল বোৱা কৈ দিব এতিয়া নাঙল গৰু দুটা 4খন ঠেং এটা গৰু 4খন ঠেং দুটা গৰু 8খন ঠেং মানুহ দুজন 10খন ঠেং হ'ল আৰু 3টা মূৰ গৰুৰ 2টা মূৰ মানুহৰ এটা নামটো আপোনাৰ মোৰ নাম শ্ৰী তৰুণ মহন্ত হাত চাপৰিৰ লগতে ঢোলে ডগৰে আৰু এটা ক'ব লাগিব যে আমি আজি বিশেষ দিনটো ক'ব লাগিব আমি যি এঘণ্টা কটাই আছোঁ এক্সকিউজ মি ভিডিঅ' জাৰ্নেলিষ্ট জ্যোতিষ শইকীয়াৰ মই পাপুৱে এয়া আজিৰ দিনটো হৈছে গোঁসাই বিহু এতিয়া মই যদি ৰাইজক সোধোঁ যে আমাৰ 7 বিহু কি কোনোবাই জানে নেকি 7 বিহু বাইদেউ জানে নেকি 7 বিহুটো আমি প্ৰথম দিনা কি বিহু বাইদেউ গৰু বিহু দাদাৰ পৰা যাম দেই প্ৰথম দিনা কি বিহু গৰু বিহু তাৰপিছত মানুহৰ বিহু বঢ়িয়া তাৰপিছত
আজি গোসাই বিহু আজি গোসাই বিহু। গোসাই বিহুৰ দিনা আমি অনুষ্ঠান কৰিছোঁ আৰু তাৰপিছত জন্তু বিহু আছিল জন্তু বিহু আছিলে ক'ত জন্তু ভাল লাগে গৈ আৰু চেৰা বিহু ডেকা গাভৰু বিহু আমাৰ পঞ্চম দিনৰ পৰা তৃতীয় দিন পঞ্চম দিন হয় তাৰপিছত ফাট বিহু হয় আমাৰ ঢকুৱাখানা অঞ্চলত আৰু সেই আমাৰ বৰ্তমান ফাট বিহুটো বেলেগ। জেং বিহু আছে মহিলা বিহু জেং বিহু আছে জেং বিহু আছে এই সকলো বিহুৰ কথা কৈছে কিন্তু মই একাধিক্ৰমে কৈ দিব বিচাৰিছোঁ গৰু বিহু প্ৰথম দিনা দ্বিতীয় দিনা মানুহৰ বিহু আজি হৈছে গোসাই বিহু তাৰপিছত হৈছে নাঙলৰ বিহু তাৰপিছত তাঁতশালৰ বিহু তাৰপাছত চেনেহী বিহু তাৰপিছত চেৰা বিহু তাৰপিছত চেৰা মানে এৰা সেইদিনা বিহু এৰে গতিকে 7 বিহু আমি পালন কৰোঁ আমি অসমীয়া নহওঁ দুখীয়া সেইটো কাৰণে যে 7 দিনৰ বিহু আমাৰ পৰম্পৰা সদায় আছে আমাৰ গাত আৰু এই বিহুৰ বতৰত সকলোৱে যেনেকৈ নাচিছে এবাৰ সকলোৱে চিঞৰিব দেই এতিয়া কি বুলি আইজ হৈ কলিজা এবাৰ দাদা আইজ হৈ কলিজা বিহুৰে মাদকতা থকা এই পৰিৱেশটোত আমি এটা ধুনীয়া জোৰদাৰ বিহু শুনিম বিহু থাকে মানে বিহুকে অবিনা বিহু গলে বিনা বতাহে ও লীলা বেলি বতাহে ও লীলা লফানু হালে জালে ভৰত হালিছে জালিছে ও লীলা মাৰে এতিয়া এয়া হৈছে পৰিৱেশ নাচোন বাগুন আৰু সকলোৰে সহযোগিতাত আমি আন এটা পৰিৱেশলৈ আগবাঢ়ি যাম আৰু এই সময়তে কপৌ ফুল ফুলে এই সময়তে বিহুৱাই মূৰত গামোচা মাৰে আৰু কঁকালত টঙালি বান্ধি বছৰ তোলে বুলি শক্তি গোটাই দেহাত সকলো অসমীয়াৰ গাত 7খন 8খন কিয়নো এয়া ৰঙালী বিহুৰ বতৰ আৰু ৰঙালী বিহুৰ সময়তে ভিডিঅ' জাৰ্নেলিষ্ট জ্যোতিষ শইকীয়াৰ সৈতে মই পাপু কলিতা আজি আছাম টক্সৰ কেমেৰালৈ ওলাই আহিছোঁ অসমৰ অন্যতম এখন বিহু ব্যস্ত চহৰ নগাঁৱলৈ আৰু এই বিহুৰ বতৰত বিহু শুনিবলৈ আমাৰ অতিকৈ মন যায় সকলোৱে একেলগে মোক মুখৰিত কৰি ক'ব আইজ হৈ এবাৰ বিহু এফাগি ঐ গা ধুই জিৰালে ও শালি কি চৰাই ঐ গছৰ ছাঁ জিৰালে ঐ গৰু ঐ সৰুৰে পৰা ঐ তোকে ভালে পালো ঐ এতিয়া মই কেনে চেনিমাই জাজি নৈ বুৱাই দিম চেনিমাই কলিজাৰ তেজেৰে চেনিমাই কলিজাৰ তেজেৰে চেনিমাই তেজৰে ঐ বজাব তেজৰে ঐ বজাব নৈ চেনিমাই তেজৰে ঐ বজাব তেজৰে ঐ বজাব নৈ বিহুৱা গাত এতিয়া ঢোল বজোৱা দেখিছোঁ ঢোলৰ মাতটো এবাৰ ৰগৰ এটা তামাম ৰগৰ বিহুৰ বতৰত যদি মই কওঁ যে মাক নাথাকে ঘৰত সন্তান জন্ম হয় লোকৰ ঘৰত কোনে ক'ব পাৰে মাক নাথাকে ঘৰত সন্তান জন্ম হয় আকৌ লোকৰ ঘৰত পাৰে নেকি নাই নোৱাৰো পাৰে নেকি কোনোবাই এই কুলি চৰাই এফালে কোনোবাই কোনে ভাতৰ কোনটো চাওঁ আৰু কোনোবাই কুলি চৰাই পোৱালি কাউৰী বাহত কুলি চৰাই কাউৰী
বাহত সম্পূৰ্ণ শুদ্ধ উত্তৰ আৰু প্ৰথমতে সকলোৱে কৈছিলে আৰু প্ৰথমতে কোনোবাই কৈছে কোনে কৈছে মই নাজানো হৰেন্দা কৈছিলি কুলি কুলি মনলৈ আহি গৈছে হৰেন্দা কথাটো আহি গৈছে মই ক'ব বিচাৰিছোঁ দাদাই যেনেকৈ কৈছে ভাঙনি দিছে যে কুলি সন্তান জন্ম হয় লোকৰ ঘৰত মাক নাথাকে ঘৰত আৰু কুলি আমাৰ বহাগৰ লগত কিমান জড়িত কুলি যদি এপ্ৰিল মাহ আহি যায় বহাগ আহি যায় কুলিয়ে নামাতিলে বিহু নালাগে বিহু নালাগে গতিকে চহৰতো বিহু লাগে যেতিয়া কুলিয়ে মাতে গতিকে এই মুহূৰ্তত কুলিৰ কথা মনত পেলাব লাগিব কিন্তু কুলিৰ মাতটো হৰেন্দাই দিব জানে নে নাজানে চাই লওঁ কুলিৰ মাত কুলিটোৰ মাতটো মহিলাৰ মুখত বেছি ভাল লাগে আৰু অ কেতেকী বুলি মাতে যে তই অ কেতেকী বাইদেউ এবাৰ দি দিয়ক অ কেতেকী এবাৰ সকলোৱে কু বুলি এবাৰ আৰু এবাৰ পিছফালে এয়া হৈছে কুলিৰ মাত বসন্তত সকলোৱে মুখত আওৰায় কাৰণ কুলিয়ে যেতিয়া বাঁহগছজোপাত পৰি মাতে বা বৰগছ আহঁত গছত পৰি মাতে তেতিয়া বিহু গাত লাগে আৰু এনেকুৱা সময়ত এখন গামোচা দি দিম মই হৰেন্দাক প্ৰথমতে উত্তৰটো দিয়াৰ বাবে আৰু এয়া হৈছে অসমৰ বিহুৱান এই বিহুৱানখন হৰেন্দালৈ দি দিছোঁ ওপৰত এটা হাত চাপৰি আৰু ৰৈ ৰতি মইনামতী এবাৰ সকলোৱে এই ৰৈ ৰতি মইনামতী এনেকুৱা সময়ত কপৌ ফুল ফুলাৰ সময় আৰু এই সময়ত হৰেন্দা বিহু শুনিছোঁ দাদাসকলক সকলোৱে বিহু শুনিছোঁ খুব ভাল লাগিছে বিহুৰ কপৌ ফুল ইয়াত কাৰোবাৰ খোপাত আছে নেকি চাই ল'ব পাৰে কপৌ ফুল কাৰ খোপাত আছে এইটো সঁচা কপৌ ফুল নে এবাৰ খুলি পেলাই আমাৰ কেমেৰাত দেখুৱাই দিব পাৰে নেকি কপৌ ফুল খুলিব মন আছে নে নাই কপৌ ফুল এয়া বিহুৰ অপৰিহাৰ্য অংগ কপৌ ফুল এয়া কপৌ ফুল এবাৰ দেখুৱাই ছিঙি যাব নেকি খুলিলে তাৰমানে কথাটো হ'ল কি পাহাৰ বগাই বগাই চিনেমাই কপৌ ফুল আনিছো খোপাতে গুজি দিম বুলি এবাৰ খোপাতে গুজি দিম বুলি কপৌ ফুল ফাকি দি চিনেমাই ঘৰলৈ আহিলি মাহাৰ পকি দি চিনেমাই বিহুলৈ আহিলি অ চিনেমাই চেৰেকি আনুগৈ বুলি ছালখন সুত বগা পেটটো কোলা এইটোনো কি মোহন ভোগ খাবলৈ দিলা পাৰে নেকি ছালখন সুত বগা অকণমান এই বাইদেউক মাতিছোঁ অকণমান ওচৰলৈ আহক আপুনি জানে নেকি উত্তৰটো শুনাই নাই সম্পূৰ্ণ শুদ্ধ তিল পিঠা বুলি কৈছে আপুনি কিমান সময় হ'ল ইয়াত থকা তিল পিঠা বনাইছে নে নাই তিল পিঠা ৰাইজে খায় নে আপোনাৰ ঘৰলৈ গ'লে সদায় খায় নে মই কৈ দিছোঁ যে তিল পিঠাটো আচলতে নাখায় তিল পিঠাটো আন এটা নাম কি তিল পিঠা আন এটা নাম কি জানে নেকি কোনোবাই মই নাজানো হেঁচা পিঠা আৰু কোনোবাই জানে নেকি আমাৰ ঢুলীয়া ককাইদেউ জানে নেকি নাজানো হেঁচা পিঠা বুলি জানো তিল পিঠাৰ আন এটা নাম কি এতিয়া মোক সকলোৱে ক'লে তিল পিঠা এইটো সকলোকে গামোচাখন ফালি দিব নোৱাৰোঁ তো মই এতিয়া উত্তৰটো বিচাৰিছোঁ তিল পিঠা আন এটা নাম কি পিঠাটো বনাই নে হেঁচিও দিয়ে আকৌ হেঁচি দিয়ে এইটো সম্পূৰ্ণ শুদ্ধ উত্তৰ এবাৰ দাদা পৰিচয়টো কি অনুপ দাক দিম এখন উপহাৰ উত্তৰটো কি কৈছে ওলোৱা সময় পিঠা এবাৰ দেখুৱাই দিব লাগে ওলোৱা সোমোৱা আকৌ ওলোৱা কাৰণ
তিল পিঠাটো কোনেও নাখায় তিল পিঠা চাই আৰু থৈ যায় আৰু মানুহবোৰে গৈ আকৌ বৈয়ামত সোমাই থয়গে এটা হাত চাপৰি বহুত ধন্যবাদ আমি এই পৰিৱেশটো খুব ধুনীয়া পৰিৱেশ এটা আৰু সকলোৱে নাচিব এটা ধুনীয়া বিহু এটা হ'ব লাগে এই ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ মৰম লাগে তোমালৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ ঐ ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ মৰম লাগে তোমালৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ ইমান মৰম কিয় লাগে জানো বুজাব নোৱাৰো ঐ ইমান মৰম কিয় লাগে জানো ক'ব মই নোৱাৰো ইমান চেনে কিয় লাগে জানো বুজাব নোৱাৰো মৰম লাগে তোমালৈ চেনেহ লাগে সঁচাকৈ জানো লৈ যাম আমাৰে ঘৰলৈ জানো লৈ যাম আমাৰে ঘৰলৈ ৰৈ নাছিলে নাচনী নাছিলে দেহি কলা ফুলৰ গোটে দেহি ৰাইজাই কৰে দেহি তোমাকনো মই কাহানি পাম ঐ পিৰিতি 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 মিঠা চুৰা দৈ পিৰিতি 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 মিঠা বুৱতী দৈ পিৰিতি 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 উৰে জীৱন থাকিব উৰে জীৱন থাকিব উৰে জীৱন থাকিব আৰু এনেকুৱা পিৰিতি ইয়াত সদায় বৈ থাকক নগাঁৱৰ এই বিশেষ অঞ্চল সকলো বিহুপ্ৰেমী ৰাইজ ইয়াত গোট খাইছে আমি এনেকুৱা ধৰণৰ বিশেষ বিশেষ মুহূৰ্তবোৰ উঠাই লৈ যাম আছাম টক্সৰ কেমেৰাৰ জৰিয়তে এক্সকিউজ মি বিশেষ অনুষ্ঠানৰ জৰিয়তে আৰু প্ৰশ্নৰ বিনিময়ত শুদ্ধ উত্তৰ পালে দিম উপহাৰ আমি আগবাঢ়ি গৈ থাকিম ভিডিঅ' জাৰ্নেলিষ্ট জ্যোতি শইকীয়াৰ সৈতে মই পাপু আৰু আপোনালোকক বিহুৰ বতৰত বিহুৰ সোৱাদ দি যাবলৈ চেষ্টা কৰিম লগতে দি যাবলৈ চেষ্টা কৰিম এমুকুৰা হাঁহি কিয়নো হাঁহিয়েই জীৱন আৰু হাঁহিয়েই ৰং গতিকে হৰেণ দা আৰু সকলে এবাৰ হি হি হাহা বুলি কয় এবাৰ বাইদেউ সকলে এবাৰ হি হি আৰু শিশুসকল আছে এওঁলোকৰ ফূৰ্তি ক'ব লাগিব কিন্তু এবাৰ সকলোৱে এবাৰ হাঁহিব দেই কেনেকৈ হাঁহিবা ধন্যবাদ খুব হাঁহিছে ভাল লাগিছে আৰু এই হাঁহি লৈ পেলাই আমি আগবাঢ়ি যাম বলক আগবাঢ়ি যাওঁ অন্য এটা পৰিৱেশৰ মাজলৈ আমি এতিয়া লগ পাম জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আৰু তেওঁৰ ঘৰত হুঁচৰি আগবাঢ়ি যাম আৰু বিশেষ মুহূৰ্তটি কটাম আপোনালোকৰ সৈতে আছাম টক্সৰ কেমেৰালৈ ভিডিঅ' জাৰ্নেলিষ্ট জ্যোতি শইকীয়াৰ সৈতে মই পাপুৱে চাই থাকিব আছাম টক্স চাই থাকিব এক্সকিউজ মি